ভাবিছোৱা বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট সৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত ভাবিছোৱা। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 25 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, হে ধৰ্মময় পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ, আৰু তুমি যে মোক পঠালা তাক তেওঁবিলাকে জানিলে। ঈশ্বৰক কোনেও দেখা নাই। পাপৰ কাৰণে ঈশ্বৰৰ আৰু মানুহৰ মাজত এক বিশাল পাৰ্থক্যতা আছে। মানুহৰ বাবে ঈশ্বৰৰ দ্বাৰাই নিযুক্তি কৰা দণ্ড হৈছে অনন্তকলীয়া নৰক, আৰু এই দণ্ডৰ পৰা বচাবলৈ প্ৰভু যীশুৱে মানৱ ৰূপ ধাৰণ কৰিলে। অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ মানুহৰ মাজত বসতি কৰিলে। তেওঁত ঈশ্বৰৰ পৰিপূৰ্ণতা নিবাস কৰে, আৰু তেওঁ মানুহৰ আগত ঈশ্বৰক, তেওঁৰ গুণক, তেওঁৰ প্ৰেমক আৰু তেওঁৰ সুদবিচাৰক প্ৰকাশ কৰিলে। তেওঁ নিৰ্দোষ আৰু নিষ্কলংক হৈও মানুহৰ পাপৰ বোজাক তুলি লৈ ক্ৰুচত বলিদান হ'ল। তেওঁ মৃত্যুবৰণ কৰিলে আৰু তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল। জগতে তেওঁক নাজানিলে, কিন্তু যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰি তেওঁক নিজৰ হৃদয়ত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেন্তে তেওঁ পৰিত্ৰাণ পায় আৰু তেওঁ জানিব পাৰে আৰু তেওঁৰ মহিমাকো দেখা পায়। জগতৰ অনুৰূপ নহয়, আপুনিও প্ৰভু যীশুক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।